ৰূপে মৰিবৰ সময়ত আমাৰ মুখত ঈশ্বৰৰ নামটো আহিব লাগিব আৰু হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব তাৰ কাৰণে 12 বছৰ বয়সত আমি ল'ৰা ছোৱালীক শৰণ দিব লাগিব 6 বছৰত গুৰু পৰিচয় কৰাই দিব লাগিব এতিয়া এই কথাটো নাজানি বহুতে প্ৰতিবাদ কৰে ইমান সৰুতে ল'ৰা ছোৱালীক শৰণ ভজন দিলে কেনেকৈ মানিব এটো আপোনাৰ মতহে আপোনাৰ মতটো কেতিয়াও সমাজত নকব বেদে হেতু কৈছে জানো বেদে কি বুলি কৈছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম আমি ল'ৰা ছোৱালী সৰুৰ পৰাই ভাগৱত ধৰ্ম শিক্ষা দিব লাগিব আপোনাৰ ঘৰলৈ অহা আলহী অতিথিৰ ওচৰত আশীৰ্বাদটো ল'ব লাগিব আপুনিহে জানে মাক বাপেকে জানে স্কুললৈ পঠিয়া ল'ৰা ছোৱালীক এটা পঢ়া শুনাত ক'ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নৰ দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা নে সচেতন মাক বাপেকেহে জানিব কিন্তু আমাৰ ভাগৱতে কৈছে তুমি ল'ৰাটো বা ছোৱালীজনী কোনোবা বিষয়ত দুৰ্বলতা বুলি জানি সীমানতে সীমাবদ্ধ কৰিলে নহ'ব তাক সবলতালৈ নিবৰ কাৰণে ভাগৱতৰ আদৰ্শৰে তুমি আগবাঢ়ি যাব লাগিব ভাগৱতে কি বুলি কৈছে দৈব্য বখে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয় আজি কলিযুগৰ কাৰোবাৰ ঘৰলৈ আহি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই তোমাৰ ল'ৰা ছোৱালীক এটা আয়ুষ্মান হ'ব পঢ়া শুনাত ভাল হ'ব পৰীক্ষাত ভাল হ'ব বুলি আশীৰ্বাদ দিবলৈ নাহে কোন আহিব হৰিৰ মূৰ্তিক ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আপোনাৰ ঘৰলৈ ভকত বৈষ্ণৱ ভগৱন্তৰ মানে মূৰ্তি স্বৰূপে আহিব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আছে যদি ধূপ এডাল জ্বলাব নাই যদি কটখনত বহুৱাই ঠাইকণ মচি ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব প্ৰভু ল'ৰাটো অংকত বৰ দুৰ্বলতা ছোৱালীজনী বৰ অংকত দুৰ্বলতা অকণমান আশীৰ্বাদ দিয়ক 10 জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব বুলি আশীৰ্বাদ দিয়ে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ শেষ দশমত লিখি থৈ গৈছে গুৰুজনাই ভগৱানে কৃষ্ণই আহি কেতিয়াও আপোনাৰ ঘৰত এতিয়া পোনপটীয়াকৈ আশীৰ্বাদ নিদিয়ে ভকতৰ আশীৰ্বাদ দিলেহে তেওঁ কৃপা কৰে বুলি কৈছে গতিকে কলিযুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে আমাৰ গীতা ভাগৱতে কৈছে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ আমাৰ কলিযুগৰ মানুহে ঈশ্বৰক পাবলৈ হ'লে ভক্তিৰ মাজেদি যাব লাগিব আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আপোনাৰ ভকতৰ প্ৰতি শ্ৰদ্ধাটো বেছি হ'ব লাগিব ভকতে যদি আশীৰ্বাদ কৰে ঈশ্বৰে কৃপা কৰিব ভকতৰ আশীৰ্বাদ বিনা কোনো মানুহে পোনপটীয়াকৈ ঈশ্বৰৰ আশীৰ্বাদ বা ল'ৰা ছোৱালী মানে আশীৰ্বাদ পুষ্ট হ'ব নোৱাৰে এই তথ্য আমাক দিছে সেইকাৰণে কৈছে যে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম আহিবলৈ হ'লে অৰ্জুনক কৈছে মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল লোকে সুমৰা ঐ বোলে বোলা ৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি